ড্ৰাইভিং লাইসেন্সক লৈ অসমত নতুন নিয়ম। ড্ৰাইভিং লাইসেন্সক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা নতুন নিয়মত দিয়া হ'ব ড্ৰাইভিং লাইসেন্স। শীঘ্ৰে ৰাজ্যত বলবৎ হ'ব এই নতুন নিয়ম। ড্ৰাইভিং লাইসেন্সক লৈ কি নতুন নিয়ম আহিছে জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। ড্ৰাইভিং লাইসেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুন বছৰত ড্ৰাইভিং লাইসেন্স লাভ কৰাৰ নতুন নিয়ম আহিছে। এতিয়াৰ পৰা দ্বিতীয়ৰ কাৰ্যালয়ে আৰু আপোনাক নিদিয়ে ড্ৰাইভিং লাইসেন্স। জানি লওঁ আহক অচিৰাই ৰাজ্যত আহিবলগীয়া কি এই নতুন নিয়ম। দ্বিতীয়ৰ কাৰ্যালয় আৰু আপোনাক নিদিয়ে ড্ৰাইভিং লাইসেন্স। ড্ৰাইভিং লাইসেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুন বছৰত ড্ৰাইভিং লাইসেন্স লাভ কৰাৰ নতুন নিয়ম আহি আছে ৰাজ্যত। এই নতুন নিয়ম মতে ড্ৰাইভিং লাইসেন্স দিব মটৰ ভেহিকল ইনষ্টিটিউটে। ৰাজ্যৰ 126টা সমষ্টিতে থাকিব এনে মটৰ ভেহিকল ইনষ্টিটিউট। আপোনাৰ সমষ্টিত থকা ইনষ্টিটিউটখনৰ অধ্যক্ষই দিব ড্ৰাইভিং লাইসেন্স। উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিহে লাইসেন্স ইস্যু কৰিব এই ইনষ্টিটিউটখনে। ইনষ্টিটিউটখনে নিয়ম নামানিলে ব্যৱস্থা ল'ব ৰাজ্যৰ পৰিবহণ বিভাগে। আৰু অচিৰাই ৰাজ্যৰ পৰিবহণ বিভাগে এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰিব ৰাজ্যত। এতিয়াৰ পৰা দ্বিতীয়ৰ কাৰ্যালয় আৰু আপোনাক নিদিয়ে ড্ৰাইভিং লাইসেন্স। ড্ৰাইভিং লাইসেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুন বছৰত ড্ৰাইভিং লাইসেন্স লাভ কৰাৰ নতুন নিয়ম আহিছে ৰাজ্যত। এই নতুন নিয়ম মতে ড্ৰাইভিং লাইসেন্স দিব মটৰ ভেহিকল ইনষ্টিটিউটে। ৰাজ্যৰ 126টা সমষ্টিতে থাকিব এনে মটৰ ভেহিকল ইনষ্টিটিউট। আপোনাৰ সমষ্টিত থকা ইনষ্টিটিউটখনৰ অধ্যক্ষই দিব ড্ৰাইভিং লাইসেন্স। উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিহে লাইসেন্স ইস্যু কৰিব ইনষ্টিটিউটখনে। ইনষ্টিটিউটখনে নিয়ম নামানিলে ব্যৱস্থা ল'ব ৰাজ্যৰ পৰিবহণ বিভাগে। আৰু অচিৰাই পৰিবহণ বিভাগে এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰিব ৰাজ্যত। আৰু এই ব্যৱস্থা কাৰ্যকৰী হ'লে আপুনি ড্ৰাইভিং লাইসেন্স বনাবলৈ দ্বিতীয়ৰ অফিচত যাব নালাগে। ড্ৰাইভিং টেষ্ট দিবলৈ বা অন্য কামৰ বাবে আপুনি দ্বিতীয় অফিচত যাব নালাগে। অৰ্থাৎ দ্বিতীয় অফিচৰ সৈতে আপোনাৰ কোনো লিংক নাই। আপুনি দ্বিতীয় অফিচত শাৰী পাতিব নালাগে। আপুনি ড্ৰাইভিং লাইসেন্স অতি সহজতে লাভ কৰিব। আপোনাৰ অঞ্চলত থকা ড্ৰাইভিং ইনষ্টিটিউটখনত এডমিশ্যন ল'ব লাগিব। তাতে আপুনি প্ৰশিক্ষণ ল'ব লাগিব আৰু তাৰ পিছত উপযুক্ত প্ৰশিক্ষণ দিয়াৰ পিছত আপোনাক ড্ৰাইভিং লাইসেন্স দিব এই ইনষ্টিটিউটখনে। অৰ্থাৎ আপুনি ড্ৰাইভিং লাইসেন্সৰ কাৰণে কষ্ট কৰি দ্বিতীয়ৰ অফিচত শাৰী পাতিব নালাগে, ড্ৰাইভিং টেষ্ট দিব নালাগে। এইসমূহৰ কোনো কথাই নাহে। আপুনি ডাইৰেক্ট গৈ আপোনাৰ ওচৰৰ ড্ৰাইভিং ইনষ্টিটিউটখনত এডমিশ্যন ল'ব। তাতে আপোনাক প্ৰশিক্ষণ দিব আৰু আপোনাৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত তাৰ পৰাই আপোনাক দিয়া হ'ব ড্ৰাইভিং লাইসেন্স। অতি শীঘ্ৰে ৰাজ্যত বলবৎ কৰিব এই নতুন ব্যৱস্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে।